নমস্কাৰ মই অংকিতাই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আমাৰ যাত্ৰা আকৌ আৰম্ভ। আমি তিনিটাই আকৌ ওলাইছো আৰু এইয়া আহিছে বাবুৱে আমাক থবলৈ। আমি আছো এতিয়া মৰিয়নি ট্ৰেইন ষ্টেচনত আৰু ক'ত যাওঁ আপোনালোকক কৈ আছো বাৰু চাই থাকক। এতিয়া বাজিছে ৰাতি 9:30 আৰু আমাৰ ৰাজধানী ট্ৰেইন আছে। আমি যাম নিউ জলপাইগুৰিলে, তাৰ পৰা যাম নেপাললে। লৰাৰ খেল আছে, আপোনালোকক দেখুৱাম। এই মাত্ৰ এয়া বহিলুহি, এইয়া লৰা আগলৈ আহা, দেখাই নাই আন্ধাৰ হৈ আছে। এইটো আমাৰ কেবিন, মা বেটা আজি ইয়াতে থাকিম আৰু হাজবেণ্ড গ'ল ইটো কেবিনত, তেওঁৰ বেলেগ এটা কেবিন হৈ গ'ল। এয়া আজি মা বেটা ইয়াত আৰু ন গৈ থাকিম ন, আপোনালোকক দেখুৱামগে নেপালত। আমি নেপাল বৰ্ডাৰ ক্ৰছ কৰিলো এতিয়া। সেইখিনি ভিডিঅ' কৰা নহ'লে, সেইখিনি দেখুৱাবলৈ নোৱাৰি আচলতে, তাত ভিডিঅ' কৰা এলাও নহয়। এয়া আমি এতিয়া নেপালত আছো আৰু ন লয়, আমি এতিয়া ফৰেন হয় নাই, ফৰেন আহি পাই গ'লো আমি। নেক্সট ডে আমি 12:30 মানত NJP পালোঁ। NJPৰ পৰা আমি টেক্সি লৈ ইণ্ডিয়া আৰু নেপাল বৰ্ডাৰলৈ আহিলোঁ। তাত আমাৰ কাগজ পত্ৰ চেক কৰিলে, সেইখিনিত ভিডিঅ' কৰিবলৈ নিদিয়ে, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। আৰু এই জেগাখনক কাকোবিতাৰা বুলি কয়। আমি এতিয়া গৈ আছোঁ নেপাল, আপোনালোকে চাই থাকিব। আমি আহি পালোহি আৰু এতিয়া ক'ত আছোঁ জানেনে? এইয়া দেখিছেনে মেচি আই হস্পিটেল। এই হস্পিটেলখনতে বহুত অসমৰ মানুহ আহে চকু দেখুৱাবলৈ। অকল অসমৰে নহয়, ইণ্ডিয়াৰ গোটেই সব জেগাৰ পৰাই মানুহ ইয়ালৈ আহে, বাংলাদেশৰ পৰাও আহে, বিভিন্ন জেগাৰ পৰা আহে। আৰু আমি এতিয়া ইয়াতে এইটো এলেকাতে থাকিম। NJPৰ পৰা মেচি হস্পিটেললৈকে আমাৰ 1.5 ঘণ্টামান লাগিল। তাতে আমি 2খন টেক্সি কৰিলোঁ, এখন NJPৰ পৰা বৰ্ডাৰলৈকে আৰু বৰ্ডাৰৰ পৰা এখন এই মেচি হস্পিটেললৈকে। আৰু আমি এতিয়া থাকিমেই ছিকিম হোটেল, ইয়াতে আমি 2 ঘণ্টামান থাকিম। এতিয়া ইয়াতে ফ্ৰেছ হৈ লওঁ, তাৰপাছত আমাৰ ফ্লাইট আছে। আমি ফ্ৰেছ হৈ মেলি খানা পিনা খাই এতিয়া আমি আহি পালোহি এয়াৰপৰ্ট। এয়া সৰু এয়াৰপৰ্ট হয় এইটো, আচলতে আমি যাম এতিয়া লোকেল ফ্লাইটত। মোৰ অকণমান ভয় লাগি আছে, লোকেল ফ্লাইটত কেতিয়াও উঠি পোৱা নাই, সেইকাৰণে অলপ ভয় লাগি আছে। চাওঁ কি হয়, আপোনালোকক দেখুৱাম বাৰু, ভিডিঅ'টো চাই থাকক। আমি আছোঁ এতিয়া এয়াৰপৰ্টত, নেপাল এয়াৰপৰ্ট, আৰু আমি এতিয়া যাম কাঠমাণ্ডুলৈ ইয়াৰ পৰা। এয়া চাওক, আপোনালোকক মই এয়াৰপৰ্টৰ পৰিৱেশটো দেখুৱাম ৰ'ব অকণমান। এয়াৰপৰ্টৰ ভিতৰত বহি আছোঁ। আমাৰ ফ্লাইট ডিলে হৈ গ'ল, 2 ঘণ্টামান দেৰি হ'ব। এয়া বৰ খাই বহি আছোঁ আৰু। এখন ফ্লাইট বহুত দেৰি ৰোৱাৰ পাছত এতিয়া আহিলে। এখন লোকেল ফ্লাইট হয় ইয়াৰ। লৈ যোৱা বৰ্ডিং পাছটো দেখাই দিম। মোৰটো মোক দিয়া, তোমাৰটো তুমি যোৱা। না ভুল হ'ল একো নহয়, ব'লা দেখুৱাই দিয়া। যোৱা। হা ফাইনেলি আহি বহিলোহি ফ্লাইটত। ভয় লাগি আছে, তথাপিতো ভগৱানৰ নাম লৈ ওলাইছোঁ আৰু বহুত সময় ৰ'বলগীয়া হ'ল, ভাগৰো লাগিছে। আজি আৰু নেদেখুৱাওঁ, কাইলৈ একেবাৰে খেলৰ জেগাৰ পৰা আপোনালোকক ভিডিঅ' দেখুৱাম, চাই থাকিব। নেক্সট ডে মৰ্ণিঙে আমাৰ
আমাৰ পাৰ্টি ৰেডি হৈছে খেললৈ যাবলৈ এয়া ছাৰ এইফালে চাবিয়া এইফালে দীক্ষা আৰু এয়া আমাৰ হিৰো আৰু এইফালে চাওঁ এই নাম কি আছিলে পংখী পংখী এইফালে চাই দিয়া এইফালে এয়া পংখী আৰু এয়া পংখীৰ মাক দেউতাক আমি খেলৰ জেগা আহি পালোহি এয়া পৰিৱেশটো চাওকচোন এতিয়া বাজিছে 9টা ৰাতিপুৱা আৰু এয়া সকলোবোৰ ৰেডি হৈছে এয়া দেখিছেনে কিউ কৰি আছে ব্ৰেকফাষ্ট কৰিবৰ কাৰণে ইয়াতে ব্ৰেকফাষ্ট লাঞ্চ সকলোখিনি দিয়ে খুব ধুনীয়াকৈ এতিয়া বলক মই আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখুৱাওঁ বহুত প্লেয়াৰ্ছ আছে নেপালৰে বহুত আছে আৰু বেলেগ বেলেগ দেশৰ পৰাও আহিছে বাৰু 1500 প্লাছ হ'ব প্লেয়াৰ আৰু ইণ্ডিয়াৰো আছে বাংলাদেশৰ আছে আৰু বেলেগ জেগাৰ পৰাও আহিছে আৰু এয়া হৈছে খেলখনৰ ট্ৰফিখিনি আৰু মেডেলখিনি আৰু খেল আৰম্ভ হোৱাৰ আগতে এয়া চাওক ছোৱালীকেইজনী মানে ধুনীয়াকৈ নেপালী ডান্স কৰিছে খুব ভাল লাগিল চাই সেইকাৰণে ভিডিঅ' কৰি থলোঁ আপোনালোককো গোটেই নাচখিনি দেখুৱাব নোৱাৰি কাৰণ মোৰ কপিৰাইট আহি যাব সেইকাৰণে অকণমান দেখুৱালোঁ আপোনালোকক খুব ভাল লাগিল খুব ধুনীয়াকৈ ছোৱালীকেইজনীয়ে ডান্স কৰিলে আৰু বৰ মৰম লগা আছিল তাত দেখিবলৈ খেল আৰম্ভ হৈ গ'ল আৰু আমি এতিয়া বহি চাই আছোঁ ল'ৰাৰ পাল আহিবলৈ দেৰি আছে কাৰণ বহুত প্লেয়াৰ আছে আমি এতিয়া বহি খেল চাই আছোঁ বহুত সময় খেল চাই আছোঁ আৰু ল'ৰাও ৰখি আছে কেতিয়া তাৰ খেল হ'ব বুলি কিন্তু এতিয়া গম পালোঁ আজি বেলেগ দেশৰ পৰা অহাখিনিৰ নহয় আজি অকল নেপালৰে হ'ব শেষ হৈ যাব বুলি ভাবিছিল তেখেতলোকে কিন্তু নহ'লে তেওঁলোকে আজি নেপালৰ গোটেইখিনিকে খেলাই পেলাই তেওঁলোকৰ চেম্পিয়নখিনি উলিয়াই ল'ব উলিয়াই পেলাই কাইলৈ বেলেগ দেশৰ অহাবিলাকৰ লগত তেওঁলোকক কম্পিটিশ্যন কৰাব খেল টাফ হ'ব যেন পাইছোঁ উপায়ো নাই এতিয়া আমি ভাগৰ লাগিছে হোটেললৈ যাওঁগৈ আপোনালোকক আকৌ অহা কাইলৈ খেলৰ পৰা দেখুৱাম আৰু আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক আৰু কমেণ্ট কৰি দিব আজিলৈ আহিছোঁ